আজি প্ৰায় 1 বছৰ মানে হ'ল এইটো ঘটনা। এনেকে বাঢ়ি যিটো হৈছে এইটো কেতিয়াৰ পৰা হৈছে? আজি 3 মাহ মান হ'ল। আৰু ধোঁৱা ওলোৱাটো কেতিয়াৰ পৰা হৈ আছে? ধোঁৱা ওলোৱাটো আজি কালিৰ পৰা ধোঁৱা ওলাইছে। ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু এইটো বৃহৎ এটা মানে ৰাইজৰ গণ্ডগোল হ'ব এইটো গেছটোৱে। আগতেও লিকেজ হয় নেকি? আগতেও লিকেজ হৈছিলে, হওঁতে খেদিব নিদিলে। খেদিব নিদিয়াৰ কাৰণে আমাৰ ৰাইজে ধৰিলে, কাগজ পত্ৰ নিলে সিহঁতি কৰি পেলাই তাহাঁতি কাগজ পত্ৰ নি পেলাই তাহাঁতি সেই খেদিব নিদিলে। নিদিয়াৰ কাৰণে এতিয়া তাহাঁতি কাম কৰিবলৈ অহা নাই। এই অঞ্চলটোৰ নামটো কি? এইডোখৰ হিলাকতি ভকতগাঁও। এতিয়া ONC আহি মানে এতিয়া আকৌ কাম নকৰা হ'ল? কাম নকৰে। ONC চাই থৈ গৈছে কিন্তু কাম নকৰে। কাম কৰা নাই কৰা। এনেকুৱা হ'লে ব্লাষ্ট হ'বলৈ হ'লেতো বিপদে। এতিয়া পানী আছে কাৰণে, নহ'লে জুই লগা হ'লেতো গোটেই অঞ্চলটো শেষ হ'ব। আপোনালোকে এতিয়া খেতি কৰিবলৈ ভয় কৰিছে আকৌ খেতি কৰিবলৈ ভয় কৰিছে নহয়। এতিয়া আৰু যদি এনেকৈ হৈ থাকিবলৈ হয়, বৃহৎ এটা গণ্ডগোল হ'ব নাই? এইটো এটা খেতি কৰিব নোৱাৰা হ'ব মানুহৰ কি অৱস্থা হ'ব? সেইকাৰণে প্ৰশাসনক জনাইছোঁ যে প্ৰশাসনে যাতে ONC ওপৰত ভিতৰৰ ব্যৱস্থা এটা লওক, লৈ কি কৰে কওক, নহ'লে আমাৰ এতিয়া মানে ওই অঞ্চলত খেতি কৰিব নোৱাৰিব। খেতি কৰিব দিয়া নাই। খেতি কৰিব নিদিয়ে।